সো গাইজ এই দাদাজন কি নাম আছিল? মোজামিল হক খান। মোজামিল হক। এখেতে ফেচবুক চলায়, ফেচবুকত ইনকাম কৰে, বাট ফেচবুকৰ পৰা যিটো ইনকাম হয় সেইটো বেংকত কেনেকৈ আনিব সেই বস্তুটো কিন্তু নাজানে। এখেতে পে আউট ছেট আপ কৰিছিল, ছেট আপটো এনেকুৱা ভুল কৰিছিল। কি ভুল কৰিছিলা? বহুত উল্টা পুল্টা হৈছিল বহুত উল্টা পুল্টা, একদম ৰঙা হৈ আছিল। তো এই পে আউট ছেট আপটো মই একেবাৰে ধুনীয়াকৈ প্ৰথমৰ পৰা নতুনকৈ পে আউট ছেট আপ কৰি দিছোঁ এখেতক। এখেতে নিজে ওচৰত আছে। এখেত ক'ৰ পৰা আহিছে? বৰপেটা হাউলিৰ পৰা। বৰপেটা হাউলিৰ পৰা আহিছে মোৰ ইয়াত। তো মই ধুনীয়াকৈ পে আউট ছেট আপটো কৰি দিছোঁ। আপোনালোকৰ যদি কিবা পে আউট ছেট আপ সমস্যা আছে মোক আপোনালোকে ফোন কৰক, মই আপোনালোকৰ গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ ঠিক কৰি দিম। আৰু যদি আপোনালোকৰ যিকোনো সমস্যা আছে ফেচবুকত মোক আপোনালোকে ফোন কৰিব, মই ধুনীয়াকৈ ঠিক কৰি দিম। এই ভিডিঅ'টো যিসকলে পাইছে মাষ্ট বি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। অসমৰ প্ৰতিজন মানুহে পে আউট ছেট আপ ফেচবুকত কেনেকৈ কৰে, ফেচবুকৰ টকাখিনি কেনেকৈ বেংকত আপোনালোকে পাব, সেই বস্তুখিনি মই ধুনীয়াকৈ ছেট আপ কৰি দিম। আপোনালোকে পে আউট ছেট আপ আহিলে মোক এবাৰ খালি জনাব। ফেচবুকৰ এনি ছেট আপ, এনি সমস্যা বোলে মোৰ ইছ্যু লাগছে, কাৰোবাৰ ষ্টাৰ অপশ্যন অহা নাই, ষ্টাৰ অপশ্যন চলি গৈছে, কণ্টেণ্ট মনিটেশ্যন কোনোবাই পোৱা নাই, মোক যোগাযোগ কৰিব। অ'কে, এতিয়া চাওক আপোনালোকে মই পে আউট ছেট আপটো এখেতৰ কেনেকৈ কৰিছোঁ, গোটেই ডিটেইলছ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। আৰু এইটো দেখি দেখি আপোনালোকেও পে আউট ছেট আপটো ধুনীয়াকৈ কৰিব পাৰিব। জাষ্ট খালি ভুল নকৰিব, মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে পে আউট ছেট আপটো কৰিব। অ'কে, আৰু ভিডিঅ'টো মাষ্ট বি শ্বেয়াৰ, হয়নে নহয় ভাই? ঠিক আছে। হা, ঠিক আছে। প্ৰথমতে আপোনালোকে চাওক, নতুনকৈ এইটো মানে পে আউট ছেট আপ কৰিম দেই। আমাৰ মোজামিল হক নামটো, এইটো মোজামিল হক খান, টাইটেলটো খান আছে, খান দিছোঁ। হকটোও টাইটেলে হয় না, যি হওক মিডিল নেম গত গ'ল তো। এইটো বয়সটো তাৰপিছত এইটো ইণ্ডিয়া মাৰিলোঁ। নেক্সট এই বস্তুটো চাব আপোনালোকে। মেইন এই যে এইটো ইণ্ডিভিজুৱেল দিব লাগিব কিন্তু, বুজি পালে? আপোনালোকে বিজনেছ টাইপটো সদায় ইণ্ডিভিজুৱেল দি থ'ব, ঠিক আছে? ইণ্ডিভিজুৱেল দি থ'লে তাৰপিছত নেক্সট মাৰিলে, নেক্সট মাৰাৰ পিছত কি কৰিব, এই যে মোজামিল হক খান, মিডিল নেমত আমাক নালাগে একো দিব। এইবোৰ প্ৰাইমাৰী এড্ৰেছ কি আছিল? ভিলেজ কাবুপাৰা, পোষ্ট অফিচ হাউলি, হাউলি, HOWLY হাউলি। তাৰপিছত চিটি বৰপেটা, বৰপেটা লিখো, বাক্সা লিখো, এই হাউলিতে, বৰপেটাতে না, BAR PATA হৈছে বৰপেটা। তাৰপিছত ষ্টেট আসাম, পিন নাম্বাৰ 781316। ফোন নাম্বাৰ এতিয়া, ইমেইল এড্ৰেছ এতিয়া, হে বৰপেটা নামটো ভুল হ'ল নেকি? এই হওক কিছু PE হ'ব। বৰপেটা একো নাই, চিটি সিহঁতৰ AOZPK 72 তাৰপিছত এইটো এনেকৈ দিলোঁ। মোজামিল হক মিডিল নেমত একো দিব নালাগে। হকটো মই মিডিল নেমত দিব পাৰোঁ, কিন্তু মিডিল নেমত দিলে উল্টা পাল্টা লাগি যায়, সেইকাৰণে মিডিল নেমত দিবই নালাগে। হা, দিয়া যায়, মই কৰিব পাৰোঁ এইটো ইয়াতে, এতিয়া দিয়া যায়। মিডিল নেমত মানে কিবা কিবি নাম বহাই থাকে যে, সেইটো মানে মানুহৰ দিগদাৰ হৈ যায়। এইটো দিলোঁ, বয়স চব দিলোঁ। চেকিংটো লাৰিম এতিয়া। চব গোটেইখিনি ফিল আপ কৰি কিনে এতিয়া বাই চেকিংটো লাৰাৰ পিছত এই ভাট নাম্বাৰ GST নাম্বাৰ নালাগে দেই। বাই চেকিং দিয়ে, এই বাই চেকিং লাৰাৰ পাছত নেক্সট মাৰিম। তাৰপিছত আহিব আপোনাৰ বেংক ট্ৰেন্সফাৰ। এই বেংক ট্ৰেন্সফাৰটো এইটো লাৰিলোঁ হা, $25 হ'ব, কিন্তু এইটো $25 হ'লে ওলাব পইচা, বুজি পালা? IFC কোড দিয়া, IFC কোড। চ' গাইজ, এইটো IFC কোড আৰু বেংক একাউণ্ট নাম্বাৰ এইটো দি কিনে এই যে লিংক পে আউট মেথড, এইটো নীলা হৈ যাব। এই দুটা দিয়াৰ পিছত এইটো নীলা হ'ব,
তাৰপিছত এই লিংক পে আউট মেথডটো মাৰিলে হ'ল IFSC কোড আৰু বেংক একাউণ্ট নাম্বাৰটো আপোনালোকক মই নেদেখাওঁ ঠিক আছে চ' গাইজ মই ধুনীয়াকৈ মানে একাউণ্ট নম্বৰ আৰু IFSC কোডটো বহাই দিলোঁ এতিয়া মই লিংক পে আউট মেথড মাৰিম লিংক পে আউট মেথড মাৰাৰ পিছত এই যে এড টেক্স ইনফৰমেশ্যন এনেকৈ লাষ্ট টাচ কৰিব আৰু এই যে অব্যাহত থাকক এছামিছত আহিব ইংলিছত কণ্টিনিউ আহিব মজামিল অ'কে আৰু এবাৰ মাৰিব এইটো কণ্টিনিউটো এনেকৈ আহিব অলপ ৰ'বা এইবাৰ ন মাৰিব ডাইৰেক্ট আৰু ন মাৰিব নেক্সট মাৰিব চেলেক্ট ওৱান আহিব এইটো চেলেক্ট ওৱানটো ইণ্ডিয়া দিব যিহেতু আমি ইণ্ডিয়াৰ বুজি পালে ইণ্ডিয়া দিব তাৰপিছত নেক্সট মাৰিব আৰু নেক্সট মাৰিব এইটো নেক্সট মাৰিব এইটো 0% মাৰিব দেই সদায় 0% মাৰিব নেক্সট মাৰিব তাৰপিছত আই চাৰ্টিফাইড এইটো লাৰিব এইটো মজামিল এম অ' জেড 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 মজামিল হক হক খান খান হৈছেনে এইটো আপোনাৰ চিগনেচাৰটো দিলে চিগনেচাৰটো দি ইয়াতে এই যে তাৰিখ আছে তাৰিখটো একো লাৰিব নালাগে দেই আপুনি নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত এইখন আহিব এইখন অহা মানে আপোনাৰ পে আউট এখন হৈ গ'ল এনেকৈ ছাবমিট মাৰিব এইখনলৈকে আহিবই নোৱাৰে মানুহ আগতে ভুল কৰি দিয়ে তাৰপিছত আপুনি ডান মাৰিব